হেল্ল' বন্ধুসকল নমস্কাৰ। এয়া হ'ল চিপাজাৰ হাজৰিকাপাৰা। ইয়াতে সাপ এটা সোমাই আছে দাদাহঁতৰ ঘৰত। দাদাই ৰাতিপুৱা ফোন কৰিলে, আমি আহিলো। দাদা কোনটো ঘৰত আছে দাদা সাপটো? আমাৰ থাকা ঘৰতে সোমাইছে। থাকা ঘৰতে? হয়, আজি 3 4 দিন ধৰি সোমাই আছে। হয়, এতিয়া ধৰ দুইটা মানুহে ভয় কৰে। 3 দিনকে আছে সাপটো। আমাৰো ভয় লাগে। আপোনালোক ক'ত আছিলে পিছে? আমি আছো ৰুমৰ ভিতৰতে, কিন্তু ক'ত আছে ক'ত সোমাই কোন সময়ত ওলাই আমি দেখাই নাপাওঁ। তাৰপিছত আজিও আকৌ ওলাইছে। আজিও ওলাওঁতে মানে আমি ভিডিঅ' কলত মানে এইবিলাক পাই থাকোঁ নহয়, পাই থাকি সেনেকৈ বাবাই আমাৰ ফোন নম্বৰটো ওলাই ফোন কৰোঁতে লগে লগে ফোন ধৰিছে, বাবা আহিছে এতিয়া। আহি এতিয়া এবাৰ সাপটো ধৰিবৰ কাৰণে আমি কৈ আছোঁ আৰু এতিয়া। হয় খুৰা, আপোনালোকে যে মাৰা নাই বহুত বহুত ধন্যবাদ থাকিল আপোনালোকৰ কাৰণে। ঠিক আছে। সাপটো যে মাৰা নাই, আমাক কি বিচাৰিছে আজি বহুত বহুত ভাল লাগিছে। আৰু কাৰোবাৰ ঘৰত যে তেনেকুৱা সাপ ওলাই আমাৰ লগে লগে কণ্টেক্ট কৰক। আজি দাদাটো যেনেকৈ কণ্টেক্ট কৰিছে আমাক সেনেকৈ কণ্টেক্ট কৰক, আমি সেনেকৈ হ'লেও যাম। যিমান দূৰ হ'লেও যাম। আমি মঙলৰ পৰা আহিছোঁ চিপাজাৰ হাজৰিকাপাৰালৈ। 1 ঘণ্টা লাগে নেকি? 1 ঘণ্টা লাগে। চাওকচোন বাৰু সাপটোৰ কাৰণে কিমান আমাৰ মৰম আছে। সাপটো ধুনীয়াকৈ ধৰিম, ধুনীয়াকৈ জংঘলত এৰি দিম। আহকচোন বাৰু আমি সাপটো বিচাৰোঁ। আচ্ছা ঠিক আছে। থকা ঘৰটো দেখোন এইবিলাক কিবা কিবি আছে নহয়, এইবিলাকত সোমাই থাকে। টপ আছে বহুত অন্তৰ পাই আছো আজি। দাদাটো ঘৰলৈ অলপ চাফা চুফা কৰি থবি দাদা। বস্তু বেছি হৈছে, মাল বেছি হৈছে। এইফালে বাৰীতে কোনাত ক'ত থব পাৰি ভাই? কি নজ্বলাই দেখোন এইফালে নাই নেকি? নাই, গোটেই দেখাই ভাই নাই। এইফালে চাওঁচোন, তারা আপনি পিছিয়ে যাচ্ছেন। নাই নাই সোমাইছে নেকি চাচোন বাকৰ খাৰৰ বিছনা তলত চাইছে। এই বিস্কুট ল'ৰা ঔষধ কাটিলে। আছে এইটো সাপটো ধুনীয়াকৈ কাৰ্টনটোৰ ভিতৰত আছে। চাওকচোন বাৰু কেনেকৈ আছে। আচ্ছা, এই কাৰ্টনটোৰ ভিতৰতে আছে, বেছি বিচাৰিব লগা হোৱা নাই বাৰু ইয়াত। ঠিক আছে, চাই লওঁ আমি। সাপটো আছে, লৰাই আছে চা। আচ্ছা ঠিক আছে। ক'ত থাকে দাদা? কিবা কি আছে বাইদেউ? এটা সাপটো আছে দে বাইদেউ, এটা সাপটো আছে আছে নাইবা বহুত এখন দে আছে নেকি? সেইটো চাওকচোন বাৰু আপোনালোকে। দেখিছা, ইয়াতে আমাৰ এই মঙলদৈ অঞ্চল কয় আৰু ধুন্দুলি গুম বুলি কয়, এই বাতাজ বুলিও কয়। ইংলিছত এইটো কপাৰ হেডেড টিংকেট স্নেক। আপোনালোকে চাই লওকচোন বাৰু সাপটো কেনেকৈ সোমাই আছে। এতিয়া অস্তে নামিবি মোচন নেটবি। দাদা দেখিছা, থাকি ভাল পাইছে। এই আপোনাৰ লগত 3 দিন বাৰু এটাই আছে। হ'ব সি নিগনি খাইছে। চাওকচোন কাৰ্টনৰ ভিতৰত কেনেকৈ থাকে। আৰু কাৰোবাৰ ঘৰত যদি এনেকুৱা কাৰ্টন আছে লগে লগে কাষেৰে কৰক, তেতিয়া আমি যাব নালাগে আৰু। এই কি এইটো বাজাৰ দিয়া নেকি? বাজাৰ দাদা সাপটো ধৰা পাই কেনেকুৱা পালি দাদা? এইটো সাপৰ একেবাৰে অবিভক্ত সাপ। ই কামুৰিলে বিষ নালাগে, কিন্তু বহুত এগ্ৰেছিভ হয় সাপ। এইটো বিয়াত কিন্তু খঙিয়াল সাপ। ই কামুৰিলে বিষ নালাগে। অলপ মানে গমেই নাপায় আপুনি, কামুৰিব একো গমেই নাপায়। এডাল সাপৰ একেবাৰে বিষ নাই। আপোনালোকে ফটো মাৰি চাই লওক, ভালদৰে ফটোটো চাই লওক আৰু ভিডিঅ'টো চাই লওক। এইডাল সাপৰ একেবাৰে বিষ নাই, একে অবিভক্ত সাপ, একেবাৰে বিষ নাই। 100 বাৰ কামুৰিলেও ইয়াৰ বিষ নালাগে। আৰু মই আজি ধৰিছোঁ, আপোনালোকে ধৰিব এনেকুৱা কপি নকৰিবি। এই দাদাই কৈছে বিষ নাই বুলি, আকৌ ধৰিব যাবি, কোনোবা আকৌ ধৰিব বেলেগ সাপ থাকিব, তাতে আকৌ মেডিকেল যাবলৈ বৰ ডাঙৰ বিপদ হ'ব। আৰু কাৰোবাক যদি সাপে খুটিয়াই চিধা মেডিকেল। তেনেকৈ ওলাইছো বাতাস গমে পাইছো।
গম পাইছো এইটো নহয় মোৰ হোৱাটছএপত আছোন কৈছে দেখোন নাহা বুলি কিমান স্পীড আছে চাৰ বিষ নাই নে একেবাৰে বিষ নাই এই চা আমাৰ মোনা বনাই লৈছো ইয়াৰ কাৰণে বিষ নহব এইটো এতিয়া ক'ত এৰি দিব এইটো জংঘলৰ বস্তু জংঘলত দিম আৰু নিজৰ জেগাত নিজে নিজে সোমাই যাব মই নধৰো আৰু যা বাবা যা বাবা গম পাইছি যা বাবা তোমাৰে বেগ এইটো যা তোৰ দুচাতে সোমাইয়ে থাকে যা ভিডিঅ' কেইটা পাম নে পাবি নিশ্চয় পাবি এতিয়াই পাবি ফেচবুকত দিম এতিয়াও হেৰি কেৱল দিছো সেইটো হওক মইতো এতিয়া দেখাই দিয়া নাই সাপটো ধুনীয়াকৈ ধৰি লৈ ধুনীয়াকৈ জংঘলত এৰি দিম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই দাদা সাপটো কেনেকৈ দেখা পালে দাদা সাপটো তাৰমানে মই পৰহি দিনা আমাৰ মানে মাকে দেখা পাইছে কইনাই হয় দেখিয়ে মানে মই ঘৰৰ ভিতৰত সোমোৱা নাই মই অহালৈকে ৰৈছে হয়। মই আহিও নেদেখিলো তাৰপিছতে আকৌ কালি ওলাইছে অলপ হয়। কালি ওলাওঁতে মই অকণমান দেখিলো কিন্তু ক'ত সোমাই আমি গম নাপাওঁ এই ভিতৰত যি গাঁটা আছে আমিতো নাজানো তাৰপিছতে এতিয়া ধৰ আজি যেনেকৈ নহওক আমি এটা মানে হেৰি পাই মোবাইলৰ ভিডিঅ'ত তাৰমানে নাম্বাৰ পায় এনেই ফোন এটা লগালে বাবাই ফোনটো লগাটো লাগিলে বাবাহঁত আহিলে এতিয়া সাপটো মানে বহুত কষ্ট কৰি ধৰাৰ কাৰণে বৰ ধন্যবাদ আৰু বৰ ভাল পাওঁ আৰু এই বস্তু ধৰ এই যিমান যিকোনো দেৱতা তুল্য বস্তু যেতিয়া জংঘলত নি এৰি দিয়ক বাচি থাকক ঠিক আছে আমি জংঘলৰ বস্তু জংঘলত এৰি দিম ঠিক আছে হ'ব দাদা ফুৰি ভয় লাগছে কি কৰে যত মতো মই দেউতাক কৈছো এটা সাপ দেখা পাইছো তোৰ আকৌ মোৰ বাপৰ হয় দে কি বাই দেখা পাইছে সঁচা মই সাপ দেখা পাইছো এনেকুৱাকে মুখ দাঙি চাইছো সাপডাল কেনেকৈ থাকে এনেকুৱাকে আছে কেনেকৈ চকাখনৰ ভিতৰত মোৰ যিমান ভয় লাগছে হেল্ল' বন্ধুসকল নমস্কাৰ চিপাজাৰ হাজৰিকাৰ পৰা ধুনীয়াকৈ সাপটো ধুনীয়াকৈ ধৰি লৈ আহিলোঁ আজি ধুনীয়াকৈ এৰি দিম আৰু এইটো সাপ একেবাৰে অব্যাহত সাপ একেবাৰে বিষ নাই আজি ধুনীয়াকৈ সাপটো যাব চাওক পানীতে এৰি দিম আজি চাওক যাব বাবা Running with King Kong, bullets rain down like it's thunder. Ready or not, she got the Glock, she'll put you under. You know we game time on the front line till it's over. Deep in the trenches for ya, like a soldier.